নগৰ এখন মাদ্ৰাছাত প্ৰায় 7 লাখ টকা দিছিল জুবিৰে, যিখন মাদ্ৰাছাত পিতৃ মাতৃহীন ল'ৰাবোৰে পঢ়ে। এদিন নিশা গীতৰ অনুষ্ঠান সামৰি ঘৰলৈ আহি আছিল জুবিন গাৰ্গ। হঠাৎ নিশা 2-3 মান বজাত ৰাস্তাৰ কাষত থকা মাদ্ৰাছা এখনত দেখা পালে কিছু কণ কণ ল'ৰা আৰু বহু ল'ৰাই সুমধুৰ কণ্ঠৰে তিলাৱত কৰি আছে। তাৰ পিছত লগৰ এজনক সুধিলে ইয়াত কি কৰি আছে ল'ৰাবোৰে। তেতিয়া মাদ্ৰাছাখনত প্ৰৱেশ কৰি দেখিলে ল'ৰাবোৰে পঢ়ি আছে। মাদ্ৰাছাখনৰ শিক্ষকসকলক সুধিলে ইয়াত কি পঢ়ে। তেতিয়া কৈছিল ইয়াত কোৰাণৰ শিক্ষা দিয়া হয়। এইখন মাদ্ৰাছা আৰু এই যে ল'ৰাবোৰ দেখিছে সকলোবোৰ এটিম, অৰ্থাৎ এইখন এটিম মাদ্ৰাছা। মানে মাদ্ৰাছাখনত পঢ়া ছাত্ৰবোৰৰ কাৰোবাৰ মা নাই, কাৰোবাৰ দেউতা নাই, কাৰোবাৰ মা দেউতা কোনো নাই, কাৰোবাৰ কোনো পৰিয়ালৰ লোকেই নাই, অৰ্থাৎ তেওঁলোক অনাথ। তেওঁলোকে ইয়াত পঢ়ে। এই কথাখিনি শুনাৰ পাছত প্ৰগ্ৰামৰ পৰা যিখিনি ধন পাইছিল গোটেইখিনি মাদ্ৰাছাখনত দি থৈ আহিছিল। টকাৰ বান্দিলত আছিল প্ৰায় 7 লাখ টকা। জুবিন গাৰ্গৰ এই দৃশ্য দেখাৰ পাছতে হতভম্ব হৈ পৰিছিল মাদ্ৰাছাৰ সকলো লোক। যোৱাকালি এই কথা ৰাইজৰ আগত ব্যক্ত কৰিছে এগৰাকী ব্যক্তিয়ে। সঁচাকৈ জুবিন গাৰ্গে কিমান যে মানুহক সহায় কৰিছিল তাৰ কোনো হিচাপ নাই। এই ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে এই খবৰ